কৰ্মচাৰী পেঞ্চনাৰ ফেমিলি পেঞ্চনাৰ প্ৰত্যেকৰ কাৰণে দৰমহা বৃদ্ধিৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ আপডেট আহিছে। ইতিমধ্যে আপোনালোকে গম পায় যি AICPIW ৰিপৰ্ট যিটো থাকে প্ৰত্যেক মাহতেই এইটো গণনা কৰা হয় আৰু এই সূচকাংকখিনি প্ৰত্যেক মাহতেই প্ৰকাশিত হয়। আমি প্ৰত্যেক মাহতে ইয়াৰ আপডেটবিলাক দিবলৈ চেষ্টা কৰোঁ। এতিয়া শেহতীয়া আপডেট এটা আহিছে আৰু সেই আপডেটটো আমি ইয়াতে স্ক্ৰীণত দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে চাওক, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰী অফ লেবাৰ এমপ্লয়মেণ্টৰ ফালৰ পৰা প্ৰকাশিত হৈছে। ডেট আপোনালোকে চাব পাৰিব ক্লিয়াৰলি 30/3/2026 তাৰিখত এখন প্ৰেছ ৰিলিজ প্ৰকাশিত হৈছে। তো ইয়াতে কনজিউমাৰ প্ৰাইচ ইণ্ডেক্স ফৰ ইণ্ডাষ্ট্ৰিয়েল ৱৰ্কাৰ্ছৰ ৰিপৰ্টটো ইয়াতে দি দিছে ফেব্ৰুৱাৰী 2026, অৰ্থাৎ ফেব্ৰুৱাৰী মাহত যিখিনি ইনফ্লেশ্যন থাকে সেইটো ডিক্ৰিজ হ'ল নে ইনক্ৰিজ হ'ল সেই কথাখিনি ইয়াতে থাকে। তো আমি চাবলৈ চেষ্টা কৰিছোঁ ইয়াতে কি কথা লিখা হৈছে আপোনালোকে চাওক। নাম্বাৰ 2 পইণ্টটো চালে হ'ল, ইয়াতে চাওক কিন্তু কি দিছে। দ্য অল ইণ্ডিয়া CPIIW ফৰ ফেব্ৰুৱাৰী 2026 ডিক্ৰিজ বাই 0.1 and stood at 148.5 points. তো দেখিলে যিখিনি আপোনাৰ ইয়াতে ডিক্ৰিজ বুলি কৈছে মানে 0.1 কমিছে, মানে যিখিনি খাদ্য সামগ্ৰীক লৈ মানে যিটো ইনফ্লেশ্যন গণনা কৰা হয়, যিটো একাউণ্ট কৰা হয় ইনফ্লেশ্যনটো, আৰু সেই ইনফ্লেশ্যনটো গণনা কৰোঁতে সেই খাদ্য সামগ্ৰীবিলাকৰ দাম কিছু কমা বুলি ইয়াতে দেখুৱাইছে। আৰু সেই কিমান কমিছে 0.1 ডিক্ৰিজ হৈছে, আৰু ডিক্ৰিজ হোৱাৰ ফলত 148.5 পইণ্টত উপনীত হৈছে যিটো ৰিপৰ্ট থাকে। সেই ৰিপৰ্টটো AICPIIW যিখিনি সূচকাংক থাকে সেইটো ইয়াতে এইখিনিলৈকে আহিছে। এতিয়া আমি চাবলৈ চেষ্টা কৰিম। আৰু নাম্বাৰ 3 ইয়াতে দিছে ইয়াৰ অন ইয়াৰ ইনফ্লেশ্যন ফৰ দ্য মান্থ অফ ফেব্ৰুৱাৰী 2026 stood at 3.99 as compared to 2.59 in February 2025. তো ফেব্ৰুৱাৰী 2025ত 2.59 এইটো ইনফ্লেশ্যন আছিলে, আৰু সেই যদি আমি কম্পেয়াৰ কৰোঁ সেই ফেব্ৰুৱাৰী 2026লৈকে তেতিয়াহ'লে সেইটো বাঢ়িছে, কিন্তু 3.99লৈকে আহিছে। এতিয়া আমি চাম গ্ৰাফৰ সহায়ত দেখুৱাই দিছে ইয়াতে, আৰু ইয়াতে কি আছে চাবলৈ চেষ্টা কৰিছোঁ। চাওক ইয়াতে ধুনীয়াকৈ গ্ৰাফ দি দিছে, আৰু চাৰ্ট অকণমান আছে, আৰু ফুডবিলাক চাব পাৰিব আপোনালোকৰ এইখিনি ধৰি পেলাই, যিহেতু 148.6 আছিলে আগতে মানে জানুৱাৰী মাহত, আৰু এতিয়া 148.5, আৰু গ্ৰাফবিলাক দি দিছে যিখিনি বঢ়া কমা। এতিয়া আমি চাম যে এইখিনি যদি আমি সূচকাংক আমাৰ DA কেলকুলেশ্যন বঢ়াই দিওঁ তেতিয়াহ'লে কিমানখিনি টকা আপোনাৰ দৰমহা বাঢ়িব পাৰে। তো চাওক ইয়াতে আপোনালোকে ক্লিয়াৰলি দেখিবলৈ পাইছে ডিচেম্বৰ মাহলৈকে 60.35 60.35, অৰ্থাৎ 58% DA আপোনালোকে পাই আছে, আৰু 2% DA ৰিচেণ্টলি ঘোষণা কৰিব। সেইটো মষ্ট প্ৰবলি যি আমাৰ বিহু থাকিব সেই বিহু উৎসৱতে এই DAৰ 2% DA ইনক্ৰিজৰ কথা ঘোষণা হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। আমি ইয়াতে ক্লিয়াৰলি দেখিবলৈ পাইছোঁ 61.37, গতিকে 1% দৰমহা এটা বৃদ্ধি হৈছে আকৌ নতুনকৈ। 2% DA ঘোষণা কৰিবলৈ বাকী থাকোঁতেই আকৌ 1% দৰমহা বৃদ্ধি হৈছে। মাৰ্চ, এপ্ৰিল, মে', জুন, আকৌ জানুৱাৰীৰ পৰা জুনলৈকে 6 মাহ ধৰিব। 6 মাহত যিমানখিনি হয় সেইখিনি গণনা কৰি পেলাই তাত ঘোষণা কৰা হ'ব। তো এতিয়া আমি দেখিবলৈ পালোঁ যে 1% দৰমহা এটা বাঢ়িছে। এতিয়া 1% দৰমহা বৃদ্ধি হ'লে আপোনালোকে গম পায় যে যদি কাৰোবাৰ বেছিক চেলাৰী বা বেছিক পে' 20,000 টকা, 1% থৈ দিলে 200 টকা। তো তেনেকৈ আমি কেলকুলেশ্যন কৰিম, কিন্তু কথা হৈছে এতিয়া 2টা মাহৰ ওলাইছে আৰু বাকীকেইটা মাহৰ আছে। তো সেইখিনি মাহৰ আমি 1 by 1 গম পাম গোটেইখিনি কথা, তেতিয়া আমি আগন্তুক ভিডিঅ'ৰ জৰিয়তে আমি জনাবলৈ চেষ্টা কৰিম। তো আজি ভিডিঅ' এইখিনি আছিলে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু এটা ছাবস্ক্ৰাইব কৰি দিব।